নমস্কাৰ ছাৰ বাইদেউসকল শ্ৰদ্ধাৰ শিক্ষাগুৰু লগতে মোৰ ইউটিউব ফেমিলি সকলোলৈ মোৰ ইউটিউব চেনেলটোলৈ পুনৰ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম যে আগন্তুক আহি থকা গুণোৎসৱত আপোনালোকৰ বিদ্যালয়ত কি কি হৰ্ডিং আৰু বেনাৰ পোষ্টাৰ লাগিব এই বিষয়ে মই আপোনালোকৰ আগত কিছু তথ্য আগবঢ়াম। যদি ভুলভ্ৰান্তি হয় বা কিবা ৰৈ যায় আপোনালোকে কমেণ্ট বক্সত জনাই দিব, আৰু যদি আপোনাৰ এই ভিডিঅ'টো কিছু হ'লেও সহায় কৰিছে তেন্তে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব। ঠিক আছে, প্ৰথমতে আমাক বিদ্যালয়ত কি লাগিব, টিচিং এণ্ড নন টিচিং ষ্টাফৰ আমাক কি লাগিব ফটো। মই এটা এক্সাম্পল এই ধৰণৰ দিছোঁ, এখন স্কুলৰ পৰা আনি এনেকুৱা ধৰণৰ আপোনালোকে কি লাগিব টিচিং এণ্ড নন টিচিং ষ্টাফৰ ফটো আঁৰি থ'ব লাগিব। তাৰপিছতে 2 নম্বৰতে লাগিব, 2 নম্বৰতে আপোনালোকক লাগিব SMC বৰ্ড বেনাৰ লাগিব। এইখনৰ দৰে হ'ব, আপোনালোকে এইখন চাই লওকচোন, এইখন দৰে এখন বেনাৰ লাগিব, SMC বৰ্ড বেনাৰ বুলি কয়। এইখন দৰে আপোনালোকে বনাই ল'ব। তৃতীয়তে আপোনালোকক লাগিব মাদাৰ গ্ৰুপ। আপোনালোকৰ প্ৰত্যেক বিদ্যালয়তে মাদাৰ গ্ৰুপ থাকিব লাগে, মাতৃগোটৰ এখন বেনাৰ বা হৰ্ডিং আপোনালোকক লাগিব। চতুৰ্থতে আপোনালোকক লাগিব ক্লাছ ৰুটিন। এইটো আপোনালোকক ক্লাছ ৱাইজ লাগিব, এখন মেইন ৰুটিন থাকিব অফিচ ৰুমত, লগতে প্ৰত্যেক ক্লাছত 6ত এখন 7ত এখন এনেকৈ প্ৰত্যেক ক্লাছত আপোনালোকৰ যিমানলৈকে ক্লাছ আছে প্ৰত্যেক ক্লাছৰ ভিতৰত এখনকৈ ক্লাছ ৰুটিন লাগিব। পঞ্চমতে আপোনালোকক লাগিব এখন ষ্টুডেণ্ট ইউনিয়ন, ছাত্ৰ সংসদ লাগিব। এখন আপোনালোকে হয়তো ইতিমধ্যে বনাইছেই, তাৰে এখন পোষ্টাৰ আপোনালোকক লাগিব। তাৰপিছতে আপোনালোকক এখন বেনাৰ লাগিব, মিড ডে MDM অৰ্থাৎ PM পোষণৰ মেনু এখন লাগিব। কোনবাৰে আপোনালোকে কি দিয়ে সাপ্তাহিক হিচাপত এইখন দৰে এখন মেনু লাগিব। তাৰপিছতে আপোনালোকৰ বিদ্যালয়ত সাজু কৰি ৰাখিব, হয়তো আপোনালোকৰ সকলো বিদ্যালয় আছে ইমাৰ্জেঞ্চি ফোন নম্বৰ, ইমাৰ্জেঞ্চি আপোনাৰ যি ফোন নম্বৰ আছে সেইখিনি আপোনালোকৰ বিদ্যালয়ত ৰাখি থ'ব। এইখন এখন যিকোনো এখন বিদ্যালয়ৰ পৰা লোৱা হৈছে, এইটো জৰুৰী সেৱা, চিকিৎসা সেৱা এনেকুৱা ধৰণৰ ফোন নম্বৰ থকা এখন আপোনালোকে কি ক'ব এই হৰ্ডিং বা টেবুল নাম্বাৰ টেবুল এখন বিদ্যালয়ত আঁৰি থ'ব, এইটো প্ৰয়োজন হ'ব পাৰে। তাৰপিছতে বিদ্যালয়ত এটা কমপ্লেইন বক্স থাকিব লাগে। তো কমপ্লেইন বক্সটো আপোনালোকে হয়তো আছে সকলোৰে, কমপ্লেইন বক্সটো হয়তো নিৰীক্ষকে নিৰীক্ষণ কৰিব পাৰে। তাৰপিছতে আপোনালোকৰ বিদ্যালয়ত চাইন বৰ্ড লাগিব, চাইন বৰ্ডখন আপোনালোকৰ ধুনীয়াকৈ ৰাখিব যাতে নিৰীক্ষকজন আহিলে কোনো ধৰণৰ অসুবিধা নহয়, তথা আমাৰ BO ছাৰ DO ছাৰ আহিলে যাতে বিদ্যালয়খন ধুনীয়াকৈ চিনি পায়, সকলোৰে যাতে পৰিচিত হয়, সেইবাবে এখন বিদ্যালয়ত ধুনীয়া পৰিষ্কাৰ চাইন বৰ্ডৰ প্ৰয়োজন হয়। তাৰপিছতে বিদ্যালয়ত আৰু এটা বস্তু হয়তো চাব, এইটো হৈছে টবাকো ফ্ৰী হৰ্ডিং বা এনেকুৱা ৱালত দেখিব পাৰে টবাকো ফ্ৰী এৰিয়া। যিহেতু আমাৰ শিক্ষানুষ্ঠানবোৰ ধূমপান নিষিদ্ধ এলেকা হয়, এনেকুৱা ধৰণৰ বস্তুবোৰ ৰাখি থোৱাটো ভাল। তাৰপিছতে এখন ন'টিছ বৰ্ড বিদ্যালয়ত থাকিব লাগে, ন'টিছ বৰ্ডখন আপোনালোকে ধুনীয়াকৈ মেৰামতি কৰি ধুনীয়াকৈ ৰাখক। তাৰপিছত যিবিলাক নিপুণ অসমৰ LP বিদ্যালয় বা কম্পজিট স্কুল, নিপুণ অসমৰ যি ট্ৰেইনিং দিছে, নিপুণ অসমৰ আপোনালোকৰ সকলোখিনি বস্তু সাজু কৰি ৰাখিব। তাৰপিছতে আপোনালোকক এখন ছেফটি প্লেজ পোষ্টাৰ লাগে, এখন প্ৰত্যেক বিদ্যালয়ত চৰকাৰীভাৱে দিয়াই হৈছে, এখন ধুনীয়াকৈ আপোনালোকে প্ৰত্যেক বছৰে দিয়ে থাকে, এখন প্ৰয়োজনীয় ছেফটি প্লেজ পোষ্টাৰ। তাৰপিছতে আমাৰ বিদ্যালয়ত লাচিত বৰফুকন, মহাত্মা গান্ধী আদিৰ দৰে মহান ব্যক্তিসকলৰ এনেকুৱা ধৰণৰ ফটো থাকিব লাগে কাৰ্যালয়সমূহত, এইখিনি ফটো আপোনালোকে ৰাখি থৈ দিব সাজু কৰি। তাৰপিছতে PM পোষণৰ আমাৰ যি লগো, সেইটো লগোটো ৰাখিব, লগতে পালাৰ যি ইমপ্লিমেণ্ট হৈছে বিল্ডিং এজ এ লাৰ্ণিং এইড, পাৰ্লাৰবোৰো ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব।
প্ৰত্যেকটা বিদ্যালয়ত প্ৰাচী পত্ৰিকা থাকিলে ভাল প্ৰাচী পত্ৰিকা এখন আপোনালোকে নতুন বছৰত হয়তো বনাইছে প্ৰাচী পত্ৰিকা হয়তো নিৰীক্ষণ কৰিব পাৰে শ্ৰদ্ধাৰ গুৰুমণ্ডলী মই কোৱা ভিডিঅ'ত কোৱা এইখিনি বস্তুৰ উপৰিও আপোনালোকৰ প্ৰগ্ৰেছ ৰিপৰ্ট যিটো ষ্টুডেণ্টৰ প্ৰগ্ৰেছ ৰিপৰ্ট এইবোৰো আপোনালোকে ধুনীয়াকৈ ৰাখিব গুণোৎসৱ বুলিয়েই নহয় আমি সকলো শিক্ষাগুৰুৱে এইখিনি বস্তু আমাৰ বিদ্যালয়ত ৰাখোৱেই গতিকে কোনো ভয় কৰিবলগীয়া কাৰণ নাই সকলোলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ যদি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ কিছু হ'লেও সহায় হৈছে তেন্তে ভিডিঅ'টো চাই লাইক এটা কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যেটো আপোনালোকৰ বাবে তুমি ফ্ৰী হয় ধন্যবাদ